4 মে'ত ঘোষণা হ'ব ৰাজ্যৰ নিৰ্বাচনী ফলাফল আৰু ইতিমধ্যেই নিৰ্বাচনৰ যি প্ৰাক সমীক্ষা সেই প্ৰাক সমীক্ষা প্ৰকাশ পাইছে কালিৰ দিনটোত আৰু এক্সিট পোলৰ মতে এইবাৰ দেৰগাঁও সমষ্টিত কিছু সংখ্যক সংস্থাৰ মতে দেৰগাঁও সমষ্টিত জয়ী হ'ব এনডিএ আৰু কিছু সংখ্যক সংস্থাৰ মতে কিন্তু কংগ্ৰেছে এইবাৰ তুমুল প্ৰতিদ্বন্দ্বিতা কৰিছে বুলি দেৰগাঁও সমষ্টিত এটা চৰ্চা চলিছে আৰু এই গোটেই কথাখিনিক লৈ পেলাই বা প্ৰাক সমীক্ষাৰ ওপৰতনো কি ক'ব বা ফলাফলৰ ওপৰত কি ক'ব সেই গোটেই কথাখিনি পাতিবলৈ মোৰ লগত বৰ্তমান সময়ত উপস্থিত আছে দেৰগাঁও সমষ্টিৰ বিৰোধী অৰ্থাৎ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী বা কংগ্ৰেছৰ প্ৰাৰ্থী সাগৰিকা বৰা মই তেখেতৰ পৰা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম। বাইদেউ 4 মে'ত ফলাফল ঘোষণা হ'ব, কি ভাবিছে কি হ'ব এবাৰ? ভাল হ'ব এইবাৰ অসমৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিৰোধী ঐক্যৰ চৰকাৰ পাব। দেৰগাঁও বিধানসভা সমষ্টিয়ে ৰাইজে আমাক আশীৰ্বাদ দিছে, মৰম দিছে। নতুনত্বৰে এইবাৰ দেৰগাঁও বিধানসভা সমষ্টি আগবাঢ়ি যাব। দেৰগাঁও ৰাইজৰ জয় হ'ব, কংগ্ৰেছৰ জয় হ'ব। এক্সিট পোলৰ মতে কিন্তু এইবাৰ পুনৰ এনডিএ চৰকাৰে গঠন হ'ব বুলি যি প্ৰাক সমীক্ষা সেই প্ৰাক সমীক্ষা প্ৰকাশ পাইছে আৰু দেৰগাঁও সমষ্টিতো বহু সংস্থাৰ মতে জয়ী হ'ব এনডিএ, কম পৰিমাণে বেছি ভোটত হ'লেও কম বেছি ভোটত হ'লেও জয়ী হ'ব এনডিএ বুলি এক প্ৰকাৰে প্ৰকাশ পাইছে। আমি এক্সিট পোলতকৈ বেছি ৰাইজৰ ৰায়ৰ ওপৰত বিশ্বাস কৰোঁ। জনতাই যি মতদান কৰিছে এয়া 4 তাৰিখে গম পাব। এই এক্সিট পোলটো হৈছে যে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আগত চৰকাৰী পক্ষই আচলতে এটা এক্সিট পোলৰ জৰিয়তে তেওঁলোকে তাত ইনভেষ্টমেণ্ট কৰে আৰু এই এক্সিট পোলৰ জৰিয়তে এক্সিট পোল একজেক্ট পোল নহয় আৰু এই এক্সিট পোলৰ জৰিয়তে তেওঁলোকে সকলোকে এটা মানসিকভাৱে কাউণ্টিঙৰ আগত মানসিকভাৱে সকলো পক্ষকে আপোনালোকে বুজি লওক এটা হেঁচা দিবলৈ চেষ্টা কৰে। কিন্তু এইবাৰ সকলোৱে বুজি উঠিছে আৰু বিশেষকৈ মই দেৰগাঁও বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী আৰু মই এই ঠাইৰ ৰাইজৰ লগত নিৰ্বাচনৰ পিছৰ দিনটোৰ পৰা প্ৰতি ৰাইজক লগ পাইছোঁ, কথা পাতিছোঁ। ৰাইজৰ যোৱা সময়ছোৱাত আমাক যি মৰম আশীৰ্বাদ দিছে আৰু বিশেষকৈ বিজেপিৰ শাসনৰ সময়ত দেৰগাঁও বিধানসভা সমষ্টি যিদৰে উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি গৈছিল, ৰাইজে এইবিলাকৰ পৰা পৰিত্ৰাণ বিচাৰি নৱপ্ৰজন্মৰ প্ৰাৰ্থী হিচাপে এই দেৰগাঁৱৰে জীয়াৰী হিচাপে ৰাইজে আমাক আশীৰ্বাদ দিছে, সমৰ্থন দিছে। আমি বিশ্বাসী ৰাইজে, আমি বিশ্বাসীয়ে নহয়, আমি আপোনাক নিশ্চিতকৈ কৈছোঁ এইবাৰ দেৰগাঁৱত কংগ্ৰেছ দলৰ জয় হ'ব, বিৰোধী ঐক্যৰ শক্তি দেখিবলৈ পাব, ৰাইজৰ জয় হ'ব আৰু বিজেপিয়ে এক্সিট পোলতে চৰকাৰ গঠন কৰি থাকক। আচলতে 4 মে'ত নিৰ্বাচনৰ ফলাফলৰ পাছত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিৰোধী ঐক্যৰ চৰকাৰ গঠন হ'ব। কম বেছি পৰিমাণে দেৰগাঁও সমষ্টিত 2জন প্ৰাৰ্থীৰ ভিতৰত কোনোবা এজন জয়ী হোৱাৰ সম্ভাৱনা অধিক প্ৰকট বুলি দেৰগাঁওবাসী ৰাইজে ক'ব বিচাৰে। কিন্তু এই মুহূৰ্তত আপুনি কি ভাবিছে যে কিমান বেছি ভোটত বা কিমান বেছি ভোটত আপুনি জয়ী হোৱাৰ সম্ভাৱনা আছে? একেটা সময়তে কেনেকুৱা ধৰণৰ ভোটৰ ব্যৱধান হ'ব বুলি ভাবিছে? 4 তাৰিখলৈ অপেক্ষা কৰক, আপোনালোকে সকলোৱে 4 তাৰিখে ব্যৱধান দেখিবলৈ পাব। মই এটা কথা কওঁ যে এইবাৰ কংগ্ৰেছ দলেতো আমাৰ বুথ পৰ্যায়ৰ পৰা সংগঠন শক্তিশালী আছিলে, কাম কৰিছেই। দেৰগাঁৱৰ সাধাৰণ সচেতন ৰাইজে যোৱা সময়ছোৱাত দেৰগাঁও যে পিছ পৰি গ'ল তাৰ বাবে কিন্তু এইবাৰ নতুন প্ৰজন্মৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি আমাৰ ওপৰত মতদান কৰিছে, আমাক আগবঢ়াই দিছে। যোৱা সময়ত আমি দেৰগাঁৱৰ যুৱকসকলৰ শক্তি লাভ কৰিলোঁ, মহিলাসকলৰ সমৰ্থন লাভ কৰিলোঁ, জ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিলোঁ আৰু আপোনাক এটা কথা আজিয়ে জনাই থওঁ যে তেওঁলোকে যিবিলাক কাৰণ লৈ নিৰ্বাচন জিকিম বুলি কৈছে তেনেকুৱা একো কাৰণ নহয়। দেৰগাঁৱৰ নিৰ্বাচনী প্ৰেক্ষাপট একেবাৰে বেলেগ আছিলে আৰু ইয়াত ৰাইজে আমাৰ ওপৰত সমৰ্থন দিছে। কেৱল কংগ্ৰেছ দলে যে আমাক সমৰ্থন দিছে এনে নহয়, দেৰগাঁৱৰ সচেতন ৰাইজ আমাৰ লগত আছিলে আৰু গোটেই এটা ৰাজনৈতিক যিটো নিৰ্বাচনৰ আগৰ যিবিলাক কথা বতৰা এইবিলাক কিন্তু টিভিত কৈ থকাৰ দৰে নহয়। আমি গ্ৰাউণ্ডত আছোঁ, আমি গ্ৰাউণ্ডৰ ৰিপৰ্ট জানো। গতিকে এইবাৰ দেৰগাঁৱত ৰাইজৰে জয় হ'ব, কংগ্ৰেছৰ জয় হ'ব আৰু দেৰগাঁও উন্নতি প্ৰগতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব। এই মুহূৰ্তত আটাইতকৈ উল্লেখনীয় কথাটো এইটোৱে যে অসম ৰাজ্যজুৰি এটা চৰ্চা চলিছে যে এইবাৰ চিপৰাঙৰ ৰাজনীতি হৈছে। দেৰগাঁও সমষ্টিৰ ক্ষেত্ৰতো এনডিএত কেনেবাকৈ এই চিপৰাঙৰ ৰাজনীতিটো চলিল নেকি? বিৰোধীৰ আপুনি প্ৰাৰ্থী হিচাপে কিবা এটা তাত দেখিছে নেকি? কাৰণ 22খন পঞ্চায়তৰ প্ৰায় 8খনকৈ পঞ্চায়ত আছিলে অসম গণ পৰিষদৰ দখলত। অসম গণ পৰিষদৰ 2টা টাৰ্মৰ বিধায়ক থকাৰ পাছতো অসম গণ পৰিষদে টিকেট নাপালে, বিজেপি মিত্ৰজোঁটক টিকেট দিয়া হ'ল, অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থী এবাৰ মৃদুল কুমাৰ দত্ত ইয়াৰ পৰা নিৰ্বাচন খেলিলে। গতিকে চিপৰাঙৰ ৰাজনীতিটো ক'ৰবাত চলিছে বুলি ভাবে নেকি দেৰগাঁও সমষ্টিত? মই বিজেপি দলৰ ভিতৰত কি চিপৰাং ৰাজনীতি হৈছে কি হৈছে এই বিষয়ে মই বেছি সময় দিবও নিবিচাৰোঁ, মই কথাও ক'ব নিবিচাৰোঁ। কিন্তু তেওঁলোকে নিজে এইবিলাক কৈ আছে, গাদ্দাৰ, চিপৰাং, এইবোৰ আজিৰ তাৰিখত বিজেপিৰ নেতাসকলৰ মুখত এইবিলাক শব্দ আপোনালোকেও সততে দেখিবলৈ পাইছে। আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ আপোনালোকে সকলোৱে জানে। গতিকে দেৰগাঁও বিধানসভা সমষ্টিৰ ৰাইজে আমাৰ ওপৰত আশীৰ্বাদ দিছে। মই এইবোৰ চিপৰাং টিপৰাঙৰ কথা ক'বলৈ নাযাওঁ। ৰাইজৰ সমৰ্থন লৈ
আমাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ উন্নতি প্ৰগতিৰ বাবে আমি আগবাঢ়ি যাম। আৰু 4 তাৰিখে আপোনালোকে দেখিবলৈ পাব যে আচলতে দেৰগাঁৱৰ ৰাজনৈতিক প্ৰেক্ষাপটত কি ধৰণে আপোনালোকে কৈ থকা বিষয়বোৰে ক্ৰিয়া কৰিলে। কংগ্ৰেছ দলৰ মাজতো কোনো চিপৰাঙৰ ৰাজনীতি চলা নাই, কাৰণ প্ৰাৰ্থিত্ব প্ৰত্যাশী বহু কেইজন আছিল। আমাৰ আপোনালোকে দেখিছে সকলো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আমাৰ লগত সক্ৰিয়ভাৱে আছিলে নিৰ্বাচনী প্ৰচাৰৰ সময়ত। আমি সকলোৱে একেলগে প্ৰচাৰ কৰিছিলোঁ আৰু আমাৰ উদ্দেশ্য হৈছে দলটোক জিকোৱা। আজি যদি দলে মোকো নিদিয়া অন্য এজন ব্যক্তিক প্ৰাৰ্থিত্ব দিলেহেঁতেন, ময়ো এতিয়া যিমান উৎসাহেৰে কাম কৰিছোঁ সিমান উৎসাহেৰে কাম কৰিলোহেঁতেন। কিন্তু বাকী দলসমূহলৈ যদি আপোনালোকে দেৰগাঁৱৰ প্ৰেক্ষাপটত চায়, যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে সেই কিন্তু কম সংখ্যককহে আপোনালোকে নিৰ্বাচনী প্ৰচাৰত দেখিবলৈ পাব। অলপমান আপোনালোকে ভালকে চালেই দেখিব। আৰু আচলতে বিজেপিৰ যি অহংকাৰী, যি তেওঁলোকৰ অহংকাৰ, টিকট ঘোষণা হোৱাৰ পিছতেই আপোনাৰ যিদৰে তেওঁলোকে অহংকাৰী মনোভাৱ দেখুৱালে, দেৰগাঁৱৰ ৰাইজে কিন্তু এই অহংকাৰ ভাল নাপায়। দেৰগাঁৱৰ ৰাইজ মৰমীয়াল, দেৰগাঁৱৰ ৰাইজ সজাগ, সচেতন, শিক্ষিত। গতিকে দেৰগাঁৱৰ ৰাইজে এইবাৰ অহংকাৰৰ পৰিৱৰ্তে, এই বিজেপিয়ে কৰা প্ৰতাৰণাৰ পৰিৱৰ্তে এখন নতুন দেৰগাঁৱৰ বাবে আমাক মতদান কৰিছে। হয়, এইগৰাকী আছিলে উচ্চ শিক্ষিতা দেৰগাঁও সমষ্টিৰ মহিলা এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী সাগৰিকা বৰা, আৰু তেখেতৰ মুখেৰে এই বিৰোধী প্ৰাৰ্থীগৰাকীৰ মুখেৰে আমি জানিবলৈ চেষ্টা কৰিছোঁ যে দেৰগাঁও সমষ্টিতনো এইবাৰ 4 মে'তে কোনে শেষ হাঁহি মাৰিব। তেখেত আশাবাদী যে দেৰগাঁও সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচিত হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধায়িকা হিচাপে নিৰ্বাচিত হৈ তেওঁ দেৰগাঁও সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিব, আৰু তেখেত আশাবাদী যে শেষ হাঁহিটো এইগৰাকী সাগৰিকা বৰাই মাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।